নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল, বিকাশ এডুকেশ্যন চেনেলৰ সকলোকে আকৌ এবাৰ পুনৰ স্বাগতম জনাইছোঁ। আজি এইটো ভিডিঅ'তে আলোচনা কৰিম অসম জাতীয় বিদ্যালয় ক্লাছ 8ৰ সমাজ বিজ্ঞানৰ পাঠ নং 5 মধ্যযুগৰ অসমৰ অৰ্থনৈতিক অৱস্থা। ইয়াৰ আজি প্ৰশ্ন আলোচনা কৰিম। তেনেহ'লে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকক। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে এটা কথা কৈ থওঁ, এইটো পাঠৰ আগৰ প্ৰশ্নখিনি আৰু এটা ভিডিঅ' দিয়া আছে, ভিডিঅ' লিংক ডিছক্ৰিপশ্যনত দিয়া আছে, তাতে আপোনালোকে চাব পাৰিব। এইটো ভিডিঅ'ত আজি আলোচনা কৰিম ছেকেণ্ড পাৰ্টৰ পৰা, অৰ্থাৎ 6 নম্বৰৰ পৰা। 6 নম্বৰ প্ৰশ্নটো কৈছে যে মধ্যযুগত অসমত দান দক্ষিণাৰ ক্ষেত্ৰত থকা ভূ সম্পত্তিৰ ব্যৱস্থাৰ বিষয়ে চমুকৈ লিখা। ইয়াৰ উত্তৰটো লিখিব লাগিব এনেকৈ যে প্ৰাচীন কালৰে পৰা ৰজাসকলে দান দক্ষিণা দি অহাৰ প্ৰমাণ পোৱা যায়। মধ্যযুগৰ আহোম ৰাজত্বৰ দিনতো ইয়াৰ ব্যতিক্ৰম হোৱা নাছিল। আহোম স্বৰ্গদেউসকলে ধৰ্মীয় আৰু সামাজিক অনুষ্ঠানবোৰক বিভিন্ন প্ৰকাৰে দান দক্ষিণা আদি দি সহায় কৰিছিল। ৰাজকীয় সহায় পাই এই অনুষ্ঠানবোৰ দোপতপে উন্নতি কৰিছিল। আহোম স্বৰ্গদেউসকলে সাধাৰণতে ভূ সম্পত্তি দান কৰি বিভিন্ন অনুষ্ঠানৰ পৃষ্ঠপোষকতা কৰিছিল। পুৰোহিত শ্ৰেণীৰ লোক, ধৰ্মীয় লোক, পণ্ডিত, মন্দিৰ, দৌল, দেৱালয় আদিক ভূ সম্পত্তি দান দি সহায় কৰিছিল। এনে দান কৰা ভূ সম্পত্তিৰ ওপৰত কোনো ধৰণৰ খাজনা লোৱা হোৱা নাছিল আৰু এই শ্ৰেণীভুক্ত ভূমিক লাখেৰাজ ভূমি বোলা হৈছিল। ঠিক সেইদৰে পুৰোহিতক দান দিয়া ভূমিক বৰ্মাতৰ দৌল, দেৱালয়ক দান দিয়া ভূমিক দেৱোত্তৰ আৰু ধৰ্মীয় অনুষ্ঠানক দান দিয়া ভূ সম্পত্তিক ধৰ্মোত্তৰ বোলা হয়। এনেকৈ বা এইখিনি লিখিলে হৈ যাব। তাৰপিছত 7 নম্বৰ প্ৰশ্নটো কৈছে যে ইয়াৰ পিছৰটো যে মধ্যযুগৰ অসমত কাঠৰ হস্তশিল্পৰ উন্নতিৰ বিষয়ে এটি টকা লিখা। ইয়াৰ উত্তৰটো এনেকৈ লিখিব লাগিব যে অসমৰ পৰ্বত পাহাৰত প্ৰাচীন কালৰে পৰা বহুত মূল্যৱান গছ-গছনি পোৱা যায়। সেইকাৰণে কাঠেৰে নিৰ্মিত বহুত ধৰণৰ হস্তশিল্পজাত আচবাব পত্ৰ আদি অসমত পোৱা যায়। আহোম স্বৰ্গদেউৰ ৰাজ কাৰেংঘৰ অট্টালিকা আদিত কাঠৰ শিল্পৰ নমুনা অতি উত্তম আছিল বুলি মোগল বুৰঞ্জী লিখক চিহাবুদ্দিন তালিছৰ লিখনিৰ পৰা জনা যায়। তেনেধৰণৰ কাঠেৰে নিৰ্মিত সিংহাসন, পালেং, চালপীৰা, বৰপীৰা, তামুলীপীৰা, পেৰা, বৰপেৰা, শৰাইডলা আদি বহুতো আচবাব সেই সময়ৰ সুদক্ষ কাৰিকৰ খনিকৰসকলে নিৰ্মাণ কৰি উলিয়াইছিল। তদুপৰি যুদ্ধত ব্যৱহাৰ কৰিব পৰাকৈ বিভিন্ন ধৰণৰ নাও যেনে চৰা নাও, পানচৈ, হিলৈচৰা, জাপানাও, বচৰি, শিশু, শিলাপতি আদি নাৱৰ তৈয়াৰ কৰিছিল। তেনেকৈ কাঠৰ ডলা যেনে ককৰা ডলা, গাভৰু ডলা, চৰিয়া ডলা, খাটলা ডলা, পাল্কি ডলা আদি বিভিন্ন প্ৰকাৰৰ ডলা নিৰ্মাণ কৰি ব্যৱহাৰৰ বাবে উলিয়াইছিল। এনেকৈ বা এইখিনি লিখিলে হৈ যাব। তাৰপিছৰ প্ৰশ্নটো কৈছে যে ইয়াৰ পিছৰটো যে 8 নম্বৰ প্ৰশ্নটো যে মধ্যযুগৰ অসমত ভূমি ব্যৱস্থাৰ বিষয়ে বুজাই লিখা। ইয়াৰ উত্তৰটো এনেকৈ লিখিব লাগিব যে মধ্যযুগত আহোম স্বৰ্গদেউ আছিল ৰাজ্যৰ ভূস্বামী বা ভূমি সম্পত্তিৰ গৰাকী। ৰজাই প্ৰজাসকলক ব্যৱহাৰ কৰিবলৈ ভূস্বত্ব প্ৰদান কৰিছিল আৰু এই ভূস্বত্ব প্ৰজাসকলে বংশানুক্ৰমে লাভ কৰিছিল। খেতি-বাতি কৰাৰ উপযোগী ভূমিৰ ওপৰত ৰজাৰ সম্পূৰ্ণ কৰ্তৃত্ব আছিল। যিসকল খেতিয়ক প্ৰজাই এই কৃষি ভূমি ব্যৱহাৰ কৰিছিল তাৰ বাবদ তেওঁলোক ৰজাক গাধন নামে এবিধ খাজনা দিয়াৰ নিয়ম আছিল। তদুপৰি আহোম স্বৰ্গদেউ যিসকল উচ্চ পদস্থ ডা-ডাঙৰীয়া আছিল যেনে বুঢ়াগোহাঁই, বৰগোহাঁই, বৰপাত্ৰ গোহাঁই, বৰবৰুৱা, বৰফুকন আদি তেওঁলোকৰ ব্যক্তিগত পদমৰ্যাদা অনুসৰি নিৰ্দিষ্ট পৰিমাণৰ মাটি বৃত্তি আৰু পাইক প্ৰদান কৰিছিল। আনহাতে প্ৰতিজন পাইকে দা-দৰমহাৰ পৰিৱৰ্তে ঘৰ সংসাৰ চলাবলৈ ৰজা ঘৰৰ পৰা দুপৰীয়াকৈ মাটি পাইছিল। সেই মাটিক গা মাটি বোলা হৈছিল। সেই গা মাটিৰ বাবদ পাইকে ৰজাক বছৰি এটকা গা ধন
দিব লাগিছে এনেকৈ বা এইখিনি লিখিলে হৈ যাব। তাৰপিছত 9 নম্বৰ প্ৰশ্নটো কৈছে ইয়াৰ পিছতো যে বস্ত্ৰ শিল্পীৰ ক্ষেত্ৰত মধ্যযুগৰ অসমত হোৱা উন্নতিৰ বিষয়ে এটিৰ বিৱৰণ দিয়া। ইয়াৰ উত্তৰটো লিখিব লাগিব এনেকৈ যে বস্ত্ৰশিল্পৰ মধ্যযুগত যথেষ্ট আগবঢ়া আছিল। আহোম বুৰঞ্জী আৰু বিদেশী ভ্ৰমণকাৰীৰ বিৱৰণৰ পৰা মধ্যযুগৰ বস্ত্ৰশিল্পৰ বিষয়ে জনা যায়। অসমত প্ৰাচীন কালৰে পৰা পাট মুগা এৰী আৰু কপাহী কাপোৰ ব্যৱহৃত হৈ আহিছে আৰু এইবোৰ উৎপাদিত হৈ আহিছে। এই ক্ষেত্ৰত আহোম স্বৰ্গদেউসকলে বিশেষ মনোযোগ দিছিল। বিশেষকৈ বৰ্তমানৰ শুৱালকুছিৰ পাট মুগাৰ বাবে যি গুৰুত্ব দেখা যায় সেই মধ্যযুগৰ পৰাই চলি অহা আৰু আহোম স্বৰ্গদেউ প্ৰতাপসিংহৰ দিনতে তাঁতীসকলক সেই ঠাইত সংস্থাপন দিছিল। তদুপৰি প্ৰতি ঘৰ অসমীয়া মানুহৰ ঘৰতে তাঁতশাল আছিল আৰু আনকি ডা-ডাঙৰীয়াৰ ঘৰতো কাপোৰ বোৱাৰ নিয়ম আছিল। ৰজা আৰু ডা-ডাঙৰীয়াসকলে পাট মুগা আৰু মেচাংকৰি কাপোৰৰ পোছাক পৰিধান কৰিছিল আৰু প্ৰজাসকলে কপাহী কাপোৰ পিন্ধিছিল। শীতৰ পোছাক হিচাপে এৰী কাপোৰৰ ব্যৱহাৰ বৰ জনপ্ৰিয় আছিল। কাপোৰ বোৱাৰ কাম-কাজ চাবৰ বাবে ৰাইদিঙীয়া, ফুকন আৰু বৰুৱা নামৰ দুজন বিষয়াকো নিযুক্তি দিছিল। কাপোৰত ধুনীয়া ৰং দিয়াৰ থলুৱা কৌশলো অৱলম্বন কৰিছিল। এনেকৈ বা এইখিনি লিখিলে হৈ যাব। তাৰপিছৰ প্ৰশ্নটো কৈছে ইয়াৰ পিছতো যে তাৰপিছত 10 নম্বৰ প্ৰশ্নটো কৈছে যে হস্তশিল্পৰ উন্নতিৰ ক্ষেত্ৰত মধ্যযুগৰ অসমৰ অৱস্থাৰ বিষয়ে বহলাই লিখা। ইয়াৰ উত্তৰটো লিখিব লাগিব এনেকৈ যে বৰ্তমান যুগত যিবোৰ বস্তুৰ ব্যৱহাৰ আৰু ঘৰুৱাভাৱে নিৰ্মিত হয় বস্তু মধ্যযুগতো ঘৰুৱাভাৱে হস্তশিল্পজাত সামগ্ৰীৰ ৰূপত নিৰ্মিত কৰা হৈছে। যেনে বৰ্তমান কঠাৰ, দা, কটাৰী, নাঙলৰ ফাল, কাঁচি, বিন্ধনা, পটালি, বাইচ আদি মধ্যযুগতো ব্যৱহৃত হৈছিল আৰু হাতেৰে নিৰ্মিত হৈছিল। তদুপৰি যুদ্ধত ব্যৱহৃত হেংদাং, তৰোৱাল, ঢাল আদিও নিৰ্মাণ কৰা হৈছিল। কপি দা, মেচি দা, হাত দা ইত্যাদি। ঠিক তেনেকৈ কটাৰীও বহুত ধৰণৰ আছিল যেনে নেলুৱা কটাৰী, ডবোৱা কটাৰী বা ডাব কটাৰী ইত্যাদি। ঠিক তেনেদৰে কাঁহী-বাতি, ঘটি-লতা, চৰিয়া-পাত, শৰাই, ভোগ-জৰা, বান-বাতি, কাঁহ-পিতলৰ বাতি আদি নিৰ্মাণ কৰা হৈছিল। লৰ সঁজুলি নিৰ্মাতাক কমাৰ আৰু কাঁহ-পিতলৰ সামগ্ৰী নিৰ্মাণ কৰোতাক কহাৰ বোলা হয়। পিতলৰ বাচন তৈয়াৰ কৰা মানুহক মৰীয়া বুলিছিল। আকৌ মাটিৰ বাচন তৈয়াৰ কৰা মানুহক কুমাৰ বোলা হৈছিল। কুমাৰে নিত্য ব্যৱহাৰ্য বস্তু যেনে কলহ, মলা, চৰু, টেকেলি, ঘট, সান্দি আদি মাটিৰ পাত্ৰ তৈয়াৰ কৰিছিল। মধ্যযুগত সোণ, ৰূপ আৰু হাতী-দাঁতৰ বিভিন্ন আ-অলংকাৰ নিৰ্মিত হৈছিল। সোণাৰীসকলে বিভিন্ন ধৰণৰ অলংকাৰ যেনে চিৰিখাৰু, মুঠি খাৰু, গাম খাৰু, গলপাতা, জোনবিৰি, টুগটুগী, ঢোল-বিৰি, লোক-পাৰ, গেজেৰা, মাদলী, মণি, কেৰু, থুৰিয়া, জাংফাই, ঢোল, পটীয়া, আঙঠি, চেথি-নেজীয়া আঙঠি আদি অলংকাৰ নিৰ্মাণ আৰু ব্যৱহাৰ কৰিছে। এনেকৈ বা এইখিনি লিখিলে হৈ যাব। আজিলৈ ইমানে, ধন্যবাদ।